ধন্যবাদ জনাইছোঁ সমগ্ৰ অসমৰ ৰাইজলৈ ধন্যবাদ জনাইছোঁ আৰু মিচিং ৰাইজলৈ শুভেচ্ছা জনাইছোঁ। আজি ঐতিহাসিকভাৱে 2025 চনৰ 2 এপ্ৰিল তাৰিখে অসমৰ শদিয়াৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে 11খন জিলাত প্ৰায় 200খন মিচিং অধ্যুষিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয়ত আজিৰ পৰা মিচিং ভাষাৰ পাঠদান শুভাৰম্ভ হৈছে। আজি মিচিং ভাষাৰ মাধ্যমৰ কাৰণে দাবী কৰা চৰকাৰৰ ওচৰত দাবী কৰা আজি 50 বছৰ একজাক্টলি 48 বছৰ পাৰ হৈ গৈছে। এতিয়ালৈকে হোৱা নাছিলে। এতিয়া এইখন চৰকাৰে জনপ্ৰিয় চৰকাৰখনে আমাৰ পিছপৰা মিচিং জাতিটোৰ ভাষা আৰু সংস্কৃতি উত্তৰণৰ কাৰণে চৰকাৰে যিটো পদক্ষেপ লৈ মিচিং ভাষাক মিচিং অধ্যুষিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয়ত পাঠদানৰ যিটো ব্যৱস্থা কৰিছে তাৰ কাৰণে আমি সমগ্ৰ মিচিং সমাজ সুখী আৰু নথৈ সুখী হৈছোঁ আৰু চৰকাৰক আমি কৃতজ্ঞতা জনাইছোঁ। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত শিক্ষক চৰকাৰৰ লগত আমাৰ আলোচনা হৈছিলে। চৰকাৰৰ লগত আলোচনা কৰাৰ মতে আমাৰ 200খন স্কুলত দুজনকৈ টিচাৰ দিয়াৰ কথা তেখেতকে আশ্বাস দিছে। গতিকে 400জন টিচাৰ আমি প্ৰত্যেকটো নিৰ্বাচিত স্কুলত 400জন মিচিং ভাষাৰ শিক্ষক পাম বুলি আমি আশা ৰাখিছোঁ।